গুড মৰ্নিং মানে 12টা বাজিবলৈ অলপ সময় আছে, সেইটো কাৰণে গুড মৰ্নিং বুলিয়ে কৈছোঁ। আৰু নিশ্চয় সকলোৰে ভাল আৰু সকলোৰে যাতে মংগল হয় তাৰে কামনাও কৰিছোঁ। নতুন এটা খবৰ আৰু নতুন এটা ভাল খবৰ আপোনালোকক দিবৰ কাৰণে মই লাইভত আহিছোঁ। আৰু প্ৰথমতে আপোনালোকক জনাওঁ মই য'ত উপস্থিত আছোঁ এয়া বোকাখাট নগৰৰ 8 নং ৱাৰ্ড। কিয় আহিছোঁ সেই সকলোখিনি কথা আপোনালোকক এই ভিডিঅ'টোত দেখুৱাম। ভাল খবৰ আৰু মানে বিবাহ সম্পৰ্কীয় শুভ বিবাহ সম্পৰ্কীয় এটা এইটো খবৰ, ভাল লগা খবৰ। আৰু বহুতৰে বিয়া পাতিবৰ কাৰণে ঘৰত কেতিয়াবা চোতালৰ আকাল হয়, বিয়া পাতিবলৈ চোতালখন সৰু হয়, মানুহ ঢেৰ মাতিবলগীয়া হয়, গতিকে পেণ্ডেল দিবলৈ জেগা নজুৰে। সেই তেনেকুৱা কথাবোৰৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আৰু কেতিয়াবা বিয়া পাতিলে ঘৰখন লেতেৰাও হৈ যায় বা ধৰক ওচৰ চুবুৰীয়া মানুহ ঢেৰ মানে আপোনাৰ ঢেৰ মানুহ হয়, সেইকাৰণে পেণ্ডেল নিদি এটা বিবাহ ভৱনলৈ আপোনালোকে যাবলগীয়া হয়। বোকাখাটত বিবাহ ভৱন নথকা নহয়, আছে, কেইবাটাও বিবাহ ভৱন আছে, কিন্তু নতুনকৈ বোকাখাটত এটা বিবাহ ভৱন শুভাৰম্ভণি হ'ব আজিৰ এই শুভ দিনটোত। আৰু সেইবাবেই মই আহি উপস্থিত বোকাখাট নগৰ, আমি যদি কওঁ টাউন স্কুলৰ ওচৰত বুলি ক'ব পাৰি। আৰু যি সন্ধানী লেখিকা সমাৰোহ সমিতি আছে, সেই সমিতিৰ নতুনকৈ এটা বিবাহ ভৱন আজিৰ পৰা আৰম্ভ হ'ব আপোনালোকৰ বাবে। আৰু মই দেখুৱাম আজি এই বিবাহ ভৱনটোত কি কি সুবিধা আছে, সেই সকলোখিনি জনাম। আৰু কোনে খুলিছে, ইয়াৰ বিবাহ ভৱনৰ নাম কি, সেই সকলোবোৰ জনাবৰ কাৰণে মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। যিসকলে প্ৰথমে চাইছে তেখেতসকলক ধন্যবাদ জনাইছোঁ। আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব প্ৰথমে, আৰু কমেণ্টটো কৰিব কেনেকুৱা হৈছে, কি কথা আৰু কি সুবিধা লাগিব, সেই সকলোবোৰ কথা আমি দেখুৱাম। আমি আপোনালোকক লৈ যাম। প্ৰথমে আমি আপোনালোকক দেখুৱাইছোঁ, এয়া চাওক নামটো প্ৰথমে আপোনালোকক দিছোঁ। নামটো এটা বিশেষ তাৎপৰ্য বহন কৰিছে, কনকলতা বিবাহ ভৱন। এই কনকলতা ভৱনৰ যিগৰাকী স্বত্বাধিকাৰী, এতিয়া নামটো মই আপোনালোকক কৈ দিওঁ। ভাল নামটো ভৱতৰণ নাথ, আৰু এনেই সকলোৰে পৰিচিত নামটো হৈছে ভোলানাথ। আমি ভোলাদা বুলি কওঁ, ভোলানাথ, ভৱতৰণ নাথ। ভৱনটি নতুনকৈ নিৰ্মাণ কৰি উলিয়াইছে আপোনালোকৰ কাৰণে। আমি দেখুৱাম। আজিৰ শুভাৰম্ভণি অনুষ্ঠানলৈ আপোনালোকক লৈ আহিছোঁ, সকলোকে স্বাগতম জনাইছোঁ। এয়াই হৈছে কনকলতা বিবাহ ভৱন, বোকাখাট নগৰত নতুনকৈ সংযোজন হ'ব আজিৰে পৰা আপোনালোকৰ কাৰণে মুকলি হৈ যাব। আৰু সেইবাবেই আপোনালোকক মই দেখুৱাবলৈ লৈ আহিছোঁ, ভিতৰলৈ আপোনালোকক লৈ যাম। আৰু লগতে আৰু এটা কথা আপোনালোকক জনাওঁ, আজিৰ এই শুভ দিনটোতে ভৱতাৰণ নাথ অৰ্থাৎ ভোলাদাৰ কন্যাৰ আজি পুষ্পিতাৰ আজি মানে অভ্যৰ্থনা। গতিকে সেই দুয়োটা অনুষ্ঠানৰ মাজলৈ লৈ যাম। প্ৰথমেই খোৱা বোৱাবোৰ নহ'ব কিজান, প্ৰথমে আপোনালোকক দেখুৱাম। আৰু যদি নিমন্ত্ৰণ দিছিলে বিয়া বুলি বা আজিৰ এই শুভ অনুষ্ঠানটিলৈ, যদি পাহৰিছে তেনেহ'লে মই মনত পেলাই দিছোঁ যে আজিৰ এই কনকলতা বিবাহ ভৱনৰ আজি শুভাৰম্ভণি হ'ব। আমি দেখুৱাইছোঁ এটা সুন্দৰ পৰিৱেশ, আৰু যিসকলে চাই আছে তেখেতসকলকো দেখুৱাইছোঁ। এয়া আমাৰ বোকাখাট পৌৰসভাৰ পৌৰপতি ৰত্নেশ্বৰ বৰুৱা ডাঙৰীয়া আহি উপস্থিত হৈছেহি, আৰু বহুকেইগৰাকী বিশিষ্ট ব্যক্তি আহি উপস্থিত হৈছে। আমাৰ ৱাৰ্ড কমিশ্যনাৰ এয়া বাইদেউ অকণমান জুমকৈ দেখুৱাই দিছে। এয়া নমস্কাৰ বাইদেউ। বাকী ভোলাদাৰ পৰিয়ালৰ সকলো লোক আহিছে। গতিকে এটা ভাল দিনৰ ভাল মুহূৰ্ত আপোনালোকলৈ মই সাক্ষী কৰাইছোঁ। বোকাখাটত বিবাহ ভৱন নথকা নহয়, কিন্তু নতুন এক সংযোজন কৰিছে, নাম কনকলতা। আৰু কনকলতা হৈছে ভোলাদাৰ মাতৃৰ নাম। আমি সকলোবোৰ দেখুৱাম। আৰু লগতে এই মাজতে যে কণমানি কন্যাজনী দেখিছে, এয়া হৈছে কি শিৱম আছিলে, নিমিষা শিৱম। নিমিষা শিৱমৰ আজি পুষ্পিতা হোৱাৰ অভ্যৰ্থনাৰ দিন। গতিকে মংগল ধ্বনিৰে আজিৰ এই পবিত্ৰ মুহূৰ্ত কনকলতা ভৱন ৰাইজৰ বাবে মুকলি কৰি দিব। গতিকে মই ভিডিঅ'টো আহি আৰম্ভ কৰিছোঁ, চাই থাকিব। ইয়াতে খোৱা বোৱা ঢেৰ হ'ব, সেইখিনি খোৱা বোৱাখিনি আমি খাম। আৰু যদি আপোনালোকক নিমন্ত্ৰণ দিছে তেনেহ'লে আপোনালোকে দেৰি নকৰিব, আহিবলৈ আৰম্ভ কৰি দিব পাৰে। এতিয়া যি প্ৰাৰম্ভিক কাম, প্ৰথমেই বন্তি প্ৰজ্বলন হ'ব। বন্তি প্ৰজ্বলনৰ মাজলৈ লৈ যাম। বাকী কথা বতৰা আজি ঢেৰ আছে, সেই কথা বতৰাখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, পাতিম। বহু নিমন্ত্ৰিত অতিথি আহিছে,
আজিৰ এই পবিত্ৰ মুহূৰ্তত আমি আপোনালোকক সাক্ষী কৰাইছোঁ আৰু প্ৰথমতেই এয়া আমি দেখুৱাইছোঁ জুবিনদাৰ প্ৰতিছবিত মাল্যৰ্পণ বন্তি প্ৰজ্বলন হ'ব আমি দেখুৱাইছোঁ। তাৰ পাছত এয়া আছে ভোলাদাৰ স্বৰ্গীয় মাতৃ আৰু পিতৃ আমি দেখুৱাইছোঁ। প্ৰথমে এই মাতৃ আৰু পিতৃৰ প্ৰতিছবিত বন্তি প্ৰজ্বলন ধূপ নৈবেদ্যৰে স্মৰণ কৰিছে। তেখেতসকল য'তে আছে তাৰ পৰাই যাতে আজিৰ এই পবিত্ৰ দিনটোত আশীৰ্বাদ প্ৰদান কৰে, তেখেতসকলৰ আত্মায়ো যাতে শান্তি পায় তাৰ বাবেও আমি কামনা কৰিছোঁ। নিমন্ত্ৰিত অতিথি এফালে আছে স্থানীয় বিশিষ্ট ব্যক্তি, স্থানীয় ৰাইজ, ওচৰ চুবুৰীয়া সকলো আহিছে, মিতিৰ কুটুম সকলো আহিছে। গতিকে আজিৰ এই পবিত্ৰ মুহূৰ্তটো আপোনালোকলৈ শ্বেয়াৰ কৰিছোঁ। আপোনালোকে কমেণ্ট কৰিব, চাই থকা সকলকো আমি ধন্যবাদ জনাইছোঁ। কনকলতা বিবাহ ভৱন বোকাখাতবাসীৰ বাবে আজিৰ পৰা মুকলি কৰি দিব। আজিৰ এই শুভ দিনটোত আমি আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ। আমি ভিতৰলৈ লৈ যাম কেনেধৰণৰ সুবিধাবোৰ আছে। এখন বিবাহ মণ্ডপত যিমানসমূহ সুবিধা থাকিব লাগে সেই সকলো সুবিধাবোৰ আছেনে নাই বা কি কি আৰু নতুনকৈ কৰিব, এই সকলোবোৰ কথা আমি আপোনালোকক দেখুৱাম। এয়া পুত্ৰ ভৱতৰণ নাথ অৰ্থাৎ ভোলাদাই পিতৃ মাতৃৰ চৰণত এপাহি গন্ধ পুষ্প ধূপ নৈবেদ্যৰে শৰণাপন, তেওঁলোকৰ আশীৰ্বাদ সদায় লাগিব। সেই আশীৰ্বাদক সাৰোগত কৰি আৰম্ভ কৰিছে তেখেতৰ এই শুভ কাৰ্য। জুবিনদাৰ প্ৰতিছবিত তেওঁলোকৰ পৰিয়ালে এয়া চাকি বন্তি জ্বলাইছে। এয়া পৌৰপতি ডাঙৰীয়া আহি উপস্থিত হৈছেহি। দাসৰ বৰুৱা ডাঙৰীয়ায়ো এয়া জুবিনদাৰ প্ৰতিছবিত এয়া শ্ৰদ্ধা জনাইছে। উপস্থিত আছে বোকাখাত পৌৰসভাৰ অন্যতম এগৰাকী ৱাৰ্ড কমিশ্যনাৰ এয়া বাইদেউ আমি দেখুৱাইছোঁ। এয়া ভোলাদাৰ সহধৰ্মিনীয়েও জুবিনদাৰ প্ৰতিছবিত এডালি ধূপেৰে স্মৰণ কৰিছে। জুবিনদা য'তে আছে তাৰ পৰাই যাতে আশীৰ্বাদ প্ৰদান কৰে তাৰে কামনা কৰিছোঁ। এইফালেও বহু উপস্থিত ৰাইজ ইয়াত উপস্থিত হৈছেহি। আমি এয়া হৈছে মালিক, নমস্কাৰ। কথা পাতি আছোঁ দেই, সকলোবোৰ কথা পাতিম। এয়া নমস্কাৰ নমস্কাৰ। অঁ, ভাল নামটো কি? ববিতা দেৱী। অঁ, বেলেগ নাম আছে বুলি ভাবিছিলোঁ। এয়া মেইন মালিকনী দেই, নমস্কাৰ, কংগ্ৰেচুলেশ্যন। অঁ, কথা পাতিম দেই, চব কথা পাতিব লাগিব। এয়া আমাৰ ববিতা দেৱী, মোৰ মানে বান্ধৱী বুলিয়ে ক'ব লাগিব হয় নাই। এয়া আমাৰ ৰূপজ্যোতি ভৰালী, সকলোৱে শ্ৰদ্ধা জনাইছে। আমিও জুবিনদাকনো কি দিম, জুবিনদাই আমাক বহুত দিছে। এয়া বাইদেউ আহিছে। অঁ, হয় নেকি? আমাৰ ভোলাদাৰ সৰু বাইদেউ, আমাৰো বাইদেউ এয়া আহিছে। বাইদেউ ঘৰ ক'ত এতিয়া? তেজপুৰৰ পৰা আহিছে, সুদূৰ তেজপুৰৰ পৰা আহিছে। সকলোৱে জুবিনদাক শ্ৰদ্ধাঞ্জলি জনাইছে। সমান্তৰালকৈ তেওঁলোকৰ বাইদেউ সোণাপুৰৰ পৰা আহিছে, জুবিন ক্ষেত্ৰৰ পৰা আহিছে। বহুকেইগৰাকী ভোলাদাৰ জ্যেষ্ঠ বাইদেউ, কনিষ্ঠ বাইদেউ, মিতিৰ কুটুম, পৰিয়াল বৰ্গ, ওচৰ চুবুৰীয়া সকলো আহিছে। আজিৰ এই পবিত্ৰ দিনটোত জুবিনদাকো স্মৰণ কৰিছে, শ্ৰদ্ধাঞ্জলি জনাইছে। লগতে তেখেতসকলৰ পিতৃ মাতৃ আছে, ইফালে পিতৃ মাতৃকো। এয়া আমাৰ বাইদেউ, নমস্কাৰ বাইদেউ। অঁ, মোৰ ভাল ভিউৱাৰ্ছ, ছাবস্ক্ৰাইবাৰ সকলো হয়। এয়া শ্ৰদ্ধাঞ্জলি জনোৱা অনুষ্ঠান হৈ থাকিব। আমি অকণমান এইফাললৈ লৈ আহিছোঁ। এয়া হৈছে পিতৃ মাতৃ, তেখেতসকলকো শ্ৰদ্ধা জনাইছে। য'তে আছে তাৰে পৰাই যাতে সকলোলৈকে আশীৰ্বাদ প্ৰদান কৰে আৰু তেখেতসকলৰ আত্মাই শান্তি পাওক।
আজি কিমান বছৰৰ পাছত সকলোবোৰ একেলগ হৈছে আহিয়ে থাকে ন আহিয়ে থাকে ধৰ্মেশ্বৰ নাথ ডাঙৰীয়া এয়া ভোলাদাৰ আৰু এই সকলৰ পিতৃ আৰু এয়া কনকলতা নাথ এখেতসকলৰ মাতৃ মানে ভোলাদাৰ মাতৃ আমি এই মুহূৰ্তত দেখুৱাইছোঁ আজি এটা পবিত্ৰ আৰু সুখৰ দিন শুভ দিন এই বোকাখাটবাসীলৈ উৎসৰ্গা কৰিছে উপহাৰ প্ৰদান কৰিছে কনকলতা বিবাহ ভৱন ডাঙৰ বাইদেউ বাইদেউ ডাঙৰ বাইদেউ নমস্কাৰ দেই বাইদেউ মোক ৰুমান বুলি ক'লে হ'ল দেই মই এই ববিতাৰ লগৰ যোৰহাটৰ পৰা আহিছে ন নমস্কাৰ বাইদেউ যোৰহাটৰ পৰা আহিছে তেজপুৰৰ পৰা বাইদেউ আহিছে সোণাপুৰৰ পৰা বাইদেউ আহিছে সকলো আজি একগোট হৈছে কোনা নমস্কাৰ দেই নমস্কাৰ আমি নমস্কাৰেই দিছোঁ আৰু বাকী এইফালে সম্বৰ্ধনা জনাইছে পৌৰপতি ডাঙৰীয়াক দেখুৱাইছোঁ অকণমান ভিতৰলৈ এয়া ফিতা কাটি শুভাৰম্ভণি কৰিলে আমাৰ বোকাখাটৰ পৌৰপতি ৰত্নেশ্বৰ বৰুৱা ডাঙৰীয়াই আৰু এয়া স্বত্বাধিকাৰী ভৱতাৰণ নাথ আমি মৰমতে ভোলাদা বুলি মাতোঁ সকলোৱে ভোলাদা বুলি মাতোঁ সুন্দৰ ব্যৱস্থাপনা কৰিছে সেই সকলোবোৰ আমি দেখুৱাম বৰ ভালকৈ ইয়াত সজাই পৰাই তুলিছে দেখিছেনে এয়া কিমান ধুনীয়াকৈ আছে এইফালে বৰ ধুনীয়াকৈ দুটা বা তিনিটা ৰুম যিসকলে আহিব ইয়াতে দুটা ৰুম আছে দুটা ৰুম বৰ ধুনীয়া দুটা ৰুম ইয়াত ৰাখিছে এইফালেও আছে দুটা আৰু এতিয়া AC সংযোগ নাই কৰা যদিও কেইদিনমানৰ পাছতে ইয়াত AC সংযোগ কৰিব ন AC সংযোগ হ'ব এই মুহূৰ্তত কনকলতা বিবাহ ভৱন আপোনালোকৰ বাবে মুকলি হৈছে আৰু যিসকলে আগতীয়াকৈ যোগাযোগ কৰিব বা বিবাহ অনুষ্ঠিত কৰিবৰ কাৰণে যোগাযোগ কৰিব ডিচেম্বৰৰ ভিতৰত যদি কৰে তেনেহ'লে 25% ৰেহাই দিব গতিকে আমি দেখুৱাইছোঁ এয়া এইফালেও ডাইনিং হল আছে এইফালে ৰিচিপশ্যন হলটো আছে সুন্দৰকৈ বহু মানুহে একেলগে ইয়াত খাব পৰা ব্যৱস্থা আছে এই সকলোখিনি কথা আমি আপোনালোকক দেখুৱাম ইয়াত খোৱা বোৱাৰ ব্যৱস্থা আছে এইফালে বেচিন আছে বেচিন প্ৰথমে আমি সুবিধাবোৰ দেখুৱাই দিছোঁ এইফালে বেচিন আছে বেচিন আৰু এইফালে ৰিচিপশ্যন হল ইয়াতে ৰিচিপশ্যন কৰিব পাৰিব চব কিমান ধুনীয়াকৈ ইয়াত ৰিচিপশ্যন আছে খোৱা বোৱাখিনি প্ৰথমে অলপমানকৈ দেখুৱাই দিওঁ আৰম্ভ হ'ব খোৱা বোৱাও আৰম্ভ কৰিব আজি এয়া মটন আছে তাৰপিছত এয়া পনীৰ যিহেতু আজি ভোলাদাৰ কইনাৰ পুষ্পিতাৰ অভ্যৰ্থনা সেইবাবে সকলো খোৱা বোৱা সাজু কৰি ৰাখিছে এইটো চিলি ফিছ আৰু এইটো জ্বলা ভাজি আৰু এইটো এইয়া খোৱা বোৱাটো মেইন মই সেইকাৰণে আগতীয়াকৈ দেখুৱাই দিছোঁ দাইল এয়া পোলাও তাৰপিছত বাকী এইখিনি সকলো আছে ব্যৱস্থাপনা সুন্দৰ হ'ব ইয়াতে এনেধৰণে সকলোৱে একেলগে খাব পৰাকৈ 500 নোৱাৰে বাৰু খাব পৰাকৈ ইয়াত ব্যৱস্থা কৰিছে গতিকে আমিও আপোনালোকক জনাইছোঁ আৰু পাছফাললৈ যদি আমি লৈ যাওঁ এইফালে বেচিন ইয়াত দেখিছেনে ইয়াত বেচিন হাত ধোৱাৰ কাৰণে ব্যৱস্থা আছে ওচৰতে এটা ধুনীয়া পুখুৰীও ইয়াত ব্যৱস্থা কৰিছে তাৰ আৰু আহি থকা সময়বোৰত বৰ ধুনীয়া এইটো ফিচাৰীৰে মাছ নেকি এইটো ফিচাৰীৰে মাছ সকলো আহিছে আমি কথা বতৰা পাতিম এইফালে লৈ আহিছোঁ আপোনালোকক যিহেতু আজিৰে পৰা আৰম্ভ হৈছে কনকলতা বিবাহ ভৱন ৰাইজৰ বাবে লগতে আজি ভোলাদাৰ কইনাৰো অভ্যৰ্থনা কইনা মানে তুলনি বিয়া মাছ মাংস দেখুৱাইলোঁ মাছ মাংস খাম খালে কথা পাতিব নোৱাৰোঁ আৰু বাবাদাও আহিছে বাবাদা আৰু কইনাৰ বিয়াও ইয়াতে সম্পন্ন হ'ব 26 নৱেম্বৰত এয়া মোৰ বান্ধৱীকে প্ৰথমে পাইছোঁ যেতিয়া দেখিলা এইফালে কেনেকুৱা লাগিছে তোমাৰ হয় আৱেগিক হৈ পৰিছে মা দেউতালৈ অৱশ্যে মনত পৰিছে আজিৰ দিনটোত হয় 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 পিতৃ মাতৃলৈ মনত পৰিবই এনেকুৱা এটা শুভ দিনত মন্ত্ৰিত অতিথি আহিছে সময় অৱশ্যে এতিয়া বেছি হোৱা নাই গতিকে খোৱা বোৱাৰখিনি কথা আমি অলপ দেৰিকৈ দেখুৱাম বা পাতিম তাই খোৱা বোৱা চন্দন হাই ক'ত গ'ল আমাৰ চেয়াৰমেন ছাৰ ক'ত গ'ল হাই 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 আমি পেণ্ডে হেৰি মণ্ডপটো দেখি আকৌ এবাৰ পাতো লাগিছে আমাৰ বয়স গ'ল বুঢ়া বিয়াকে পাতিব লাগিব ইয়াত আকৌ এবাৰ হয়
এয়া আমাৰ বাইদেউ 4 নং ৱাৰ্ডৰ ৱাৰ্ড কমিশ্যনাৰ বাইদেউ 4 নং নহয় জানো বাইদেউ 4 নং ৱাৰ্ড আৰু 9 নং ৱাৰ্ড মই আগৰ এবাৰ অৱশ্যে 8 নং বুলি কৈছিলোঁ ক্ষমা কৰিব 8 নং নহয় 9 নং ৱাৰ্ড আমি স্বত্বাধিকাৰী ভৱতাৰণ নাথ নমস্কাৰ দিয়ক আমি মৰমতে ভোলাদা বুলি মাতো আগতে টেণ্টৰ ব্যৱসায় এতিয়াও আছে আৰু নিজৰ ভৰিত নিজে অকণমানকে কুঠাৰ মাৰি দিয়া নিচিনাকে বিবাহ ভৱনটো খুলি দিছে যাতে পেণ্ডেল যাৰ ঘৰত অৱশ্যে চোতালত পেণ্ডেল দিবলৈ অসুবিধা তেখেতসকলৰ কাৰণেহে সুবিধা কৰি দিছে হয় না নিজৰ ইচ্ছা থাকিলে আপোনালোকে ঘৰতে পেণ্ডেল দি বিবাহ সম্পন্ন কৰিব পাৰিব সেইকাৰণেও আপুনি ভোলাদাক যোগাযোগ কৰিব পাৰে পেণ্ডেলৰ কাৰণে তাতকৈ এতিয়া খৰচটো কমি আহিব গতিকে সকলোবোৰ কথা আমি ভোলাদাৰ পৰা অকণমানকে জানি ল'ম ইয়াতে কিমান এটা দিনত মানে কিমানমান খৰচ পৰিব এটা দিনত এতিয়া আমি গোটেই ইয়াত মানে 200 চকী থাকিব 100 খোৱা চকী বাচন বৰ্তন দুটা ৰুম তেনেকৈ গোটেইখিনি আপোনাৰ 40,000 কৰিছোঁ আৰু এদিনৰ 40,000 আৰু বাচন থাকিব আৰু কি থাকিব বাচন থাকিব হেৰি খালি ফুলৰ ডেকৰেশ্যনটো এক্সট্ৰা হ'ব এক্সট্ৰাকে কাৰেণ্টৰ বিল নালাগে খালি জেনেৰেটৰ তেলটো ভৰাব লাগিব আৰু লগতে যিখিনি লাগে একো বস্তু আনিব নালাগে ঘৰৰ পৰা সকলোখিনি পাব খালি ফুলৰ ডেকৰেশ্যন আৰু হেৰিটো এক্সট্ৰা বুফে ছেট হ'লে এক্সট্ৰা কেইটামান এক্সট্ৰা থাকিব মাত্ৰ মানে আপোনালোকক কৈছোঁ 40,000ত হৈ যাব বাকী অন্য আনুষংগিক কিবা নতুন নতুন কিবা বস্তু সংযোজন কৰিলে সেইখিনি বেলেগ হ'ব আৰু এচিৰ ব্যৱস্থাও কৰিব দুদিনমানৰ পাছত তেতিয়া অকণমান 19-20 হৈ যাব পাৰে অলপ বাঢ়িবই আৰু এতিয়া যিহেতু যদি কোনোবাই বুকিং কৰে ডিচেম্বৰৰ ভিতৰত তেওঁলোকে মানে 25% ডিছকাউণ্ট পাব মানে 30,000 পাব নিশ্চয়কৈ আৰু এটা কথা ডিচেম্বৰৰ ভিতৰত যদি আপোনালোকে বুকিং কৰে আপোনালোকৰ বিবাহ অনুষ্ঠিত কৰিবৰ কাৰণে ডেট তেনেহ'লে 25% ৰেহাই মূল্যত আপোনালোকে বুকিং কৰিব পাৰিব লাগে বিয়া আপোনাৰ মাৰ্চতে হওক বা ফেব্ৰুৱাৰীতে হওক বা জানুৱাৰীতে হওক 27 চনত হ'লেও আপোনালোকে আজিয়ে যদি বুকিং কৰে মানে ডিচেম্বৰৰ আগত তেনেহ'লে 25% মানে ছাবচিডি মানে ৰেহাই দুদিনৰ কাৰণে ল'লেও আকৌ 10,000 মানে দুদিনৰ কাৰণে ল'লেও এক্সট্ৰা 10,000 মাইনাছ হ'ব গতিকে আজি এটা সুন্দৰ আমিও অভিনন্দন জনাইছোঁ শুভেচ্ছা জনাইছোঁ যাতে ভোলাদাই আৰু উন্নতি কৰি যাওক আমাৰ ৰাইজৰ বাবে অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজেও ইয়াত আপোনালোকে আগতীয়াকৈ যোগাযোগ কৰি এই বিবাহ ভৱনটো বুকিং কৰিব পাৰিব আৰু কণ্টেক্ট নাম্বাৰটো মই অকণমান আপোনাৰ মালিকৰ মুখেৰে কৈ দিয়ক 700-254-1639 নিশ্চয়কৈ মই ডেছক্ৰিপশ্যনত মালিকৰ নাম্বাৰটো মই দি দিম গতিকে আপোনালোকে আগতীয়াকৈ যোগাযোগ কৰিব পাৰিব সেই নিৰ্দিষ্ট নাম্বাৰত গতিকে আমি মালিকনী যিগৰাকী মানে মেইন লক্ষী আমাৰ ভোলাদাৰ পত্নী ওচৰলৈ যাওক অকণমান একেলগে দেখুৱাই দিছোঁ এয়া দুয়োগৰাকীৰ এটা সপোন আছিল তেওঁলোকৰ পৰিয়ালৰ এটা সপোন আছিল আজি এই পবিত্ৰ দিনত কইনা আৰু পুষ্পিতাৰ অভ্যৰ্থনা আৰু লগতে কনকলতা বিবাহ ভৱনৰ আৰম্ভণিৰ দিনটোত কেনেকুৱা লাগিছে কি ক'ব আমাৰ ইয়াত নিমন্ত্ৰণ ৰক্ষা কৰাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ আৰু আমাৰ আজি দুদিনীয়া সপোনটো পূৰণ হ'ল তাকে বহুত ভাল লাগিছে হয় আমিও শুভেচ্ছা জনাইছোঁ যাতে আৰু আগুৱাই যাওক খোৱা বোৱা মই খোৱা বোৱাটো মেইন মানুহে ভাবকচোন যি কামেই নকৰক খোৱাটো মেইন খাবৰ কাৰণে কষ্ট কৰে আৰু জীয়াই থাকিবৰ কাৰণে খাবই লাগিব হয় নাই আমাৰ সকলোৱে ওচৰ চুবুৰীয়া হিচাপে সকলো আহিছে কেনেকুৱা লাগিছে কি ক'বা ওচৰ চুবুৰীয়া হিচাপে মানে কি আৰু আমাৰ ঘৰৰ কাষতে যিটো মানে হেৰি কৰিছে আমাৰ মানে বহুত গৌৰৱৰ কথা বহুত ভাল লাগিছে আজি ভাল লাগিছে নে বহুত ভাল লাগিছে হয় বাইদেউ ভোলাদাৰ ডাঙৰ বাইদেউ নে 3 নম্বৰ বাইদেউ কেনেকুৱা লাগিছে কওক আপোনাৰ হেৰিত যোৰহাট নে সোণাপুৰ জুবিন ক্ষেত্ৰৰ পৰা এয়া বাইদেউ আহিছে গতিকে এতিয়া জুবিন ক্ষেত্ৰ তেতিয়াৰ সোণাপুৰ গতিকে এটা নামী দামী ঠাইৰ আপুনি বাসিন্দা গতিকে কি ক'ব মোৰ ভাইটিয়ে ভগৱান ৰখাৰ কাৰণে মোৰ খুব ভাল লাগিছে সকলোৱে বাকী নাই ক'লে বহুত অসুবিধা লাগে হয় নিশ্চয়কৈ আজিৰ এই পবিত্ৰ দিনটোত তেওঁলোকৰ পিতৃ মাতৃকো সোঁৱৰণ জনাইছে আৰু এয়া ভোলাদাৰ জ্যেষ্ঠ পুত্ৰ কংগ্ৰেচুলেশ্যন দেই কি ক'বা কেনেকুৱা লাগিছে ভালে লাগিছে এতিয়া এয়া দেউতাই তোমাক এনে প্ৰপাৰ্টি গোটাই দিছে চাব লাগিব ভালকৈ আগুৱাই নিব লাগিব হয়নে নহয় এয়া ঠিক আছে আমি আৰু দেখুৱাই আছোঁ কথা পাতি আছোঁ আমাৰ সকলোৰে চিনাকি শ্ৰদ্ধাৰ আজিৰ এই
শুভাৰম্ভণি দিনটোৰ মুখ্য কেইবাগৰাকীও ব্যক্তি ইয়াত আহি উপস্থিত হৈছেহি আৰু ফিতা কাটি শুভাৰম্ভণি কৰিছে। আমাৰ মাজত আছে পৌৰপতি ৰত্নেশ্বৰ বৰুৱা ডাঙৰীয়া, তেখেতৰ পৰা অকণমানকৈ মনৰ কথা জানি ল'ম। কি ক'ব, কেনেকুৱা লাগিছে আজি ধৰক বোকাখাত আপোনাৰ নগৰতে নতুনকৈ সংযোজন হৈছে এক বিবাহ নগৰত, বিশেষকৈ মোৰ নিজা ৱাৰ্ডত 9 নং ৱাৰ্ডত আজি ভৱতাৰণ নাথ ডাঙৰীয়াৰ এটা খুব সুন্দৰ কৰি তেখেতৰ মাতৃৰ নামত কনকলতা নামেৰে বিবাহ ভৱন এটা আজি শুভাৰম্ভণি কৰিলে। এই অনুষ্ঠানত মোক ফিতা কাটিবৰ কাৰণে মাতিলে। মোৰ লগতে ভৱানন্দ গোপীকানন্দ ছাৰো আছিলে। গতিকে আমি সকলোৱে মিলি আজি শুভ উদ্বোধনী কৰিলোঁ আৰু এতিয়া ভিতৰত সোমাই ইমান এটা খুব সুন্দৰ পৰিৱেশ। মই ভাবোঁ এই পৰিৱেশটো দেখিলে সকলো মানুহে নগৰত বসবাস কৰা মানুহে ইয়াতে বিয়াখন অনুষ্ঠিত কৰিব বিচাৰিব। যিহেতু আপোনালোকে জানে যে নগৰত বিয়া পতাৰ এটা পৰিৱেশ খুবেই কম, যিহেতু খুব কম মাটি লৈ বসবাস কৰি আছে, 2 কঠা 3 কঠা 2.5 কঠা এনেকৈ। গতিকে এনে এটা সময়ত মই ভাবোঁ এই বিবাহ ভৱনটোৱে যথেষ্ট সমাদৰ লাভ কৰিব আৰু ৰাইজো উপকৃত হ'ব। গোপীকানন্দ শইকীয়া ছাৰে কৈছিলে যে ব্যৱসায়িক যিগৰাকীয়ে কৰিছে ভোলামতে তেখেতৰ লাভ হ'বই, কিন্তু তাৰ উপৰিও যিসকল বোকাখাটবাসী জনসাধাৰণ তেখেতৰ লাভ কিন্তু বেছি লাভ হ'ব। গতিকে মই ভাবোঁ খুব এটা সুন্দৰ আটকধুনীয়া বিবাহ ভৱন সজাই পৰাই তুলিছে। আমি গোটেই পৰিৱেশটো প্ৰত্যক্ষ কৰিলোঁ, যথেষ্ট ভাল। গতিকে মই আশা কৰিছোঁ যিসকলৰ ঘৰত বিয়া পতাৰ অসুবিধা থাকিব তেখেতসকলে এই বিবাহ ভৱনত আহি যোগাযোগ কৰক আৰু কম পইচাৰ বিনিময়ত তেখেতে দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে। গতিকে এই মুহূৰ্তত ভোলানাথ ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ এনে এটা তেখেতে পদক্ষেপ লোৱাৰ বাবে। শ্ৰদ্ধাৰ জ্যেষ্ঠ শিক্ষাবিদ ছাৰ, আমি মৰমতে তুলতুল দা বুলি মাতোঁ আৰু এনে ভাল নামটো হৈছে গোপীকানন্দ শইকীয়া ছাৰ। কি ক'ব ছাৰ, আপুনি এটা বিশেষ কথা কৈছে যে কম টকাত মানে এনে সাধাৰণতে সুন্দৰ পেণ্ডেল এটা দিবলৈ 1.5 লাখমান টকা প্ৰায় প্ৰয়োজন হৈ যায়, ইয়াততো 40 লাখ মানতে 40,000 মানতে হৈ যাব। নাই, বৰ ভাল লাগিছে। মানে অৱতৰণক সৰুৰ পৰাই পাই থকা আমি ভোলাবন্তি মাতি ঠাইত আৰু সি সৰুৰ পৰা এটা পৰ্যায়ক্ৰমে আহিছে। প্ৰথম টেণ্ট হাউচ কৰিছে আৰু ৰিলেটেড কৰি পেলাই, সেইকাৰণে তাৰ এই বিবাহ ভৱনটোত সকলোবিলাক পৰিকল্পিতভাৱে হৈছে। ব্যৱস্থাপনাবিলাক আমি এতিয়া মন কৰিলোঁ, বৰ সুন্দৰভাৱে কৰিছে যাতে গ্ৰাহকৰ কোনো অসুবিধা নহয়। কোনো ধৰণে পাৰ্কিঙৰ কাৰণে আমাৰ যথেষ্ট অসুবিধা হয় সাধাৰণতে, কিন্তু পাৰ্কিঙৰ কাৰণেও আমি দেখিলোঁ যথেষ্ট জেগা আছে। খোৱা বোৱাৰ ব্যৱস্থা, ৰন্ধন প্ৰকৰণৰ কাৰণে ব্যৱস্থা পৰিকল্পিতভাৱে সকলো কৰিছে। আৰু এনেকুৱাও কৰিছে যে কাষত ৰুম দেখুৱালে তেখেতে যে আজি ধৰক এখন বিয়া আছে, কালিতো পৰৱৰ্তী সময়ত কাইলৈ এখন বেলেগ এখন বুকিং হৈ আছে, তেতিয়া তেওঁলোকে আহি পেলাই এডভান্স কেইটাত বস্তুবোৰ হ'বই পাৰিব। এনেকুৱা ধৰণে পৰিকল্পিতভাৱে কৰিছে যে সুন্দৰ ব্যৱস্থাপনাৰে আৰম্ভ কৰিছে ইয়াৰ কনকলতা বিবাহ ভৱন। আৰু ৰাইজৰ এটা অভাৱ আছিল যে এই বোকাখাট নগৰৰ মাজত এটা বিবাহ ভৱনৰ প্ৰয়োজন আছিল আৰু সেই প্ৰয়োজন দূৰ কৰি ভোলাদাই বৰ সুন্দৰ ব্যৱস্থাপনাৰে এই বিবাহ ভৱনটি কনকলতা বিবাহ ভৱন নামেৰে ৰাইজৰ মাজলৈ উপহাৰ প্ৰদান কৰিছে। গতিকে আপোনালোকেও যোগাযোগ কৰিব পাৰিব। আমি ব্যৱস্থাপনাখিনি আপোনালোকক দেখুৱাই দিছোঁ। ফালে চাওক, এইফালে পাৰ্কিং কৰিব পাৰিব। বহুত কেইবিঘা মাটি আছে, আমি সেইটো 2 বিঘা মাটি এতিয়া মানে পাৰ্কিঙৰ কাৰণে উলিয়াই দিছোঁ। 2 বিঘা বাকী আৰু আছে বাৰু, খৰালিটো গোটেইখিনিতে থ'ব পাৰিব, 10 বিঘা মাটি মানত থ'ব পাৰিব। কিন্তু 2 বিঘা মাটি আমি অলপ মাটি উঠাই পেলাই পাৰ্কিং প্লেচ বনাইছোঁ, কিন্তু বতৰৰ কাৰণে মানে মাটিটো অলপ উঠোৱাটো খেলি মেলি হ'ল, সেয়েহে পাৰ্কিংটো সম্পূৰ্ণ হোৱা নাই। কিন্তু কইনাৰ মানে ফিটাৰ কাৰণে আমি লৰালৰিকৈ ভৱনটি উন্মোচন কৰিব লগা হ'ল, সেয়েহে পাৰ্কিংটো হ'ব আৰু এইকেইদিনতে। আৰু ওপৰত কি ব্যৱস্থা আছে? ওপৰত মানে আমি থাকোঁ, হয়। ওপৰত এতিয়া বৰ্তমান একো ব্যৱস্থা নাই। আৰু ধৰক আজি বিয়া আছে, কালিলৈও এখন বিয়া আছে, তেতিয়া আগতীয়াকৈ আহি থাকিব পৰাকৈ ব্যৱস্থা কৰিম। মানে ওপৰত আমাৰ বনাব পৰা ব্যৱস্থা হৈ আছে, খালি আমি ৰুমবোৰ বনোৱা হোৱা নাই, এতিয়া আৰম্ভণি কৰিছোঁহে। এতিয়া ধৰক এখন বিয়া ধুনীয়াকৈ পাতিব পাৰি। লৈ আহিছে। থেংক ইউ। অলপ পাছত খাওঁ নেকি? নেমুৰ অকণমান আছে, হা, অকণমান খাই লওঁ। ঠিক আছে, আমি চাহ কফি খাই লওঁ, তাৰ পাছত আৰু অকণমানকৈ দেখুৱাম। ভিতৰলৈ লৈয়ে গৈছোঁ আৰু এইফালে ওপৰ ফালে থকাৰ তেওঁলোকৰ বাসস্থান মানে ৰেচিডেঞ্চ আছে আৰু বহু লোক আহিছে, নিমন্ত্ৰিত অতিথি আহিছে। এইফালে চাওক, এইটোত মানে এনেধৰণে অভ্যৰ্থনা কক্ষ, এইটো ইয়াতে বহিব পৰাকৈ
তাৰবোলে দাদা কিমানজন ইয়াত বহিব পাৰিব আন্দাজ? 200 চকী ইয়াত থাকিব, 300 চকী ধৰে, 200 চকী আপোনাৰ ফালৰ পৰা 100 চকী খোৱা জেগাত থাকিব আৰু বাকী বাচন বৰ্তনৰ পৰা আদি কৰি বাচন বৰ্তন চব একো আনিব নালাগে। একো আনিব নালাগে। যদি পানী বটলটো লয় ইয়াত 50 টকা দিব। পানী বটলো আনিব নালাগে। পানী বটলো আনিব নালাগে। বহুকেইটা নতুন খবৰ সংযোজন কৰিছে ইয়াত আৰু ডেকৰেশ্যনৰ ডেকৰেশ্যন এক্সট্ৰা আপোনালোকে ইয়াত পইচা দিলে ডেকৰেশ্যন ইয়াত কৰি দিব। বহু নতুন সংযোজনেৰে কনকলতা বিবাহ ভৱন আজিৰে পৰা আপোনালোকৰ বাবে অসমবাসীৰ বাবে আগবঢ়াই দিছে। গতিকে খোৱা বোৱাখিনি আজি আছে। আমি কইনাৰ পৰা অকণমান কথাটো জানি ল'ম। আজি ভাল দিনটোতে ৰাইজক মাতি আনি ভাল নামটো কি আছিলে? কি শিৱম? নিমিষা শিৱম পুষ্পিতা হোৱাৰ আজিৰ অভ্যৰ্থনা আৰু লগতে কনকলতা বিবাহ ভৱন ৰাইজৰ বাবে মুকলি কৰি দিছে। তোমাৰ পাপাই এটা উপহাৰ দিছে সকলোকে। কি ক'বা, কেনেকুৱা লাগিছে? তুমি কোন ক্লাছত পঢ়ি আছা? 5ত। অ' মাই গড, ঠিক আছে, শুভেচ্ছা থাকিল, ভালকৈ পঢ়িবা দেই। আৰু বহু নিমন্ত্ৰিত অতিথি পৰিয়ালবৰ্গ সকলো আহি ইয়াত উপস্থিত হৈছে। ভাগিনক এবাৰ দেখুৱালোঁ, তিনিজনী ভাগিনেই। মাই গড, এই ভাগিন 3গৰাকীক দেখুৱাই দিছোঁ দেই। ভাল খবৰ কিবা যদি আহে তেনেহ'লে আহিলেও আহক, যদি হয়। ডাঙৰ ভিন্দু, এয়া ডাঙৰ ভিন্দু, নমস্কাৰ। নমস্কাৰ, কি ক'ব? আজি ফুলখালীয়ে বৰ সুন্দৰকৈ এটা উপহাৰ প্ৰদান কৰিছে, মানে কনকলতা বিবাহ ভৱন। মোৰ জীৱনৰ সকলো ইচ্ছা পূৰ কৰিলে ফুলখালী। হয়, ময়ো ভাবাইৰ নামত কিবা এটা দিম বুলি ভাবিছিলোঁ, হয়, কিন্তু নোৱাৰিলোঁ। হয়, কিন্তু সেইটো কাম মোৰ ফুলখালীয়ে কৰিলে, সেইকাৰণে ইয়াক মই বহুত ধন্যবাদ দিছোঁ আৰু আশীৰ্বাদ কৰিছোঁ যাতে ই আৰু উন্নতি কৰে। হয়, সকলোৰে মনত আনন্দ। ওচৰ চুবুৰীয়া সকলো আহিছে, আমি দেখুৱাইছোঁ। এয়া চাওক, আমি খোৱা বোৱা মানে মেইন আইটেমটো আছেই। মেইন আইটেমটো হ'বলৈ অকণমান দেৰি আছে। কনকলতা বিবাহ ভৱনত ইমান সুন্দৰকৈ এটা কিটচেন পাব আৰু বাচন বৰ্তন সকলোবোৰ ইয়াতে থাকিব। আৰু কাৰিকৰৰ কাৰণে যোগাযোগ কৰিবলৈ হ'লেও আপোনালোকে যোগাযোগ কৰিব। আজিৰ থকা কাৰিকৰ আছেই, আমি দেখুৱাই দিছোঁ। এইকেইজন বোকাখতীয়া আমাৰ কাৰিকৰ এনেকৈ ঘূৰণীয়াকৈ সকলোৱে লাগি আছে। কি কি আইটেম বনাইছে আজি? কি আইটেম বনাইছে? কি? মাছ মাংস, মাছ মাংস, পনীৰ, পোলাও চব আইটেমেই বনাইছে। ফিতাও কাটিছে আমাৰ ছাৰ দুজনে। গতিকে খাদ্য সম্ভাৰৰ আৰম্ভণিও আমি এয়া ছাৰ আৰু হতুৱাই কৰাইছে। প্লেন ৰাইচটো, ৰুটি আছে নি? এয়া প্লেন ৰাইচ। এতিয়া খোৱাৰ পাছত আকৌ সুধিব লাগিব। ভালকৈ একথালি আমি খাব লাগিব। খাবলৈ সময় হোৱা নাই কাৰণে মই দেৰি কৰি আছোঁ। মই একেবাৰে ওচৰৰ পৰা কথাখিনি নাই কোৱা। কেলৈ নাই কোৱা আপোনালোকে গম পাইছে। অলপ দূৰৰ পৰাই মই দেখুৱাবলৈ যত্ন কৰিছোঁ, নহ'লে মুখৰ পৰা অলপ হেৰি হৈ যাব, সেইকাৰণে দূৰৰ পৰা দেখুৱাইছোঁ। এয়া চাওক, সুস্বাদু ব্যঞ্জনেৰে আজি ভোলাদাৰ কন্যাৰ পুষ্পিতাৰ অভ্যৰ্থনা আমি দেখুৱাইছোঁ। আপোনালোকেও আশীৰ্বাদ কৰিব। লগতে কনকলতা বিবাহ ভৱনৰ আৰম্ভণি আমাৰ চেয়াৰমেন ছাৰে এগৰা মুখত দিলেই কেনেকুৱা টেষ্ট হৈছে, মানে নিমখটো কেনেকুৱা হৈছে সেই কথাটো গম পালেই মই ব্লগটো সামৰণি মাৰি দিম। মুখত এগৰা দিয়ক। মুখত মটনৰ টেষ্টটো কৈ দিলে সামৰণি মাৰি দিম। আৰু টেষ্টি নে? মজা। পোলাও লগত, মাই গড, অলপকৈ লৈছে ন? ঠিক, আমি খাম। ঠিক আছে। গতিকে খোৱা বোৱাত ওচৰত থাকিলে আৰু বেছিকৈ টেপটেপাই থাকিব নোৱাৰি, মুখত মানে পানী আহি যায়। প্ৰথমে এয়া চাহ, কফি, পকৰি, কালাকন এইবোৰ কিবাকিবি দিছে। এইবোৰ খাই লওঁ। আপোনালোকৰ দিনটো শুভ হওক তাৰে কামনা কৰি মোৰ এই যিটো ভিডিঅ' সামৰণি মাৰি দিছোঁ। আপোনালোকেও শ্বেয়াৰ কৰিব আৰু আপোনালোকৰ প্ৰয়োজন সাপেক্ষে যিকোনো অনুষ্ঠান, বিবাহৰ কাৰণে বা অন্য মিটিং অনুষ্ঠিত কৰিবৰ কাৰণেও ইয়াত পাৰিব, সভা অনুষ্ঠিতও ইয়াত কৰিব পাৰিব। গতিকে সকলো সুবিধা থকা এটা বিবাহ ভৱন হৈছে কনকলতা বিবাহ ভৱন।